নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি দিল্লীৰ চুলতানসকল আৰু মহম্মদ বিন তুগলকৰ সময়ত পৃথক হোৱা বিজয়নগৰ আৰু বাহমুনি সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি সেই সময়ত গঢ় লৈ উঠা ভক্তি আন্দোলনৰ বিষয়ে আলোচনা কৰিম। সেই ভক্তি আন্দোলনসমূহ ভাৰতৰ পৰা আৰম্ভ হৈছিল আৰু পাছত উত্তৰ ভাৰতলৈকে গৈছিল। আমি সেই ভক্তি আন্দোলনবিলাকৰ বিষয়ে আলোচনা কৰিম। ভক্তি আন্দোলন গঢ় লৈ উঠাৰ মূল কাৰণ আছিল বৌদ্ধ আৰু জৈন ধৰ্ম যেনেকৈ বিকাশ হৈছিলে তাৰ বিকাশ ৰোধ কৰিবৰ বাবে ভক্তি আন্দোলন গঢ় লৈ উঠিছিলে। ইয়াৰ উপৰিও সেই সময়ত দক্ষিণ ভাৰতৰ চোৱাচুত অৰ্থাৎ যিজন নিম্ন বৰ্গৰ মানুহ, তেওঁ কোনোবা এটা ৰাস্তাই যাব নোৱাৰিছিল, উচ্চ বৰ্ণৰ মানুহৰ লগত সম্পৰ্ক কৰিব নোৱাৰিছিল। এনেকুৱা ধৰণৰ আছিল যে নিম্ন বৰ্গৰ কোনোবা এজন মানুহে যদি ৰাস্তাটোৰে পাৰ হৈ যায়, তেতিয়া সেই উচ্চ বৰ্ণৰ মানুহজনে তেওঁক অত্যাচাৰ কৰিছিল। তেওঁ সেই ৰাস্তাই পাৰ হৈ যাব তেওঁলোকৰ ৰাস্তাও বেলেগ আছিল, তেওঁলোকৰ খোৱা পুখুৰী পানীও বেলেগ আছিল, তেনেকুৱা ধৰণৰ আছিল। সেই চোৱাচুত ব্যৱস্থা নাইকিয়া কৰিবৰ বাবে, যেনেকৈ যিটো জাতিৰ উচ্চ বৰ্গ নিম্ন বৰ্গ, সেই তেনেকুৱাবিলাক নাইকিয়া কৰিবলৈ আৰু বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰভাৱ ৰোধ কৰিবৰ বাবে ভক্তি আন্দোলন গঢ় লৈ উঠিছিলে। ফাৰ্ষ্ট নেনাৰ চন্দ নামৰ এজন শিৱ ভক্তই এই আন্দোলন আৰম্ভ কৰিছিল আৰু ইয়াৰ উপৰিও আলবাৰ চন্দ নামৰ এজন বিষ্ণু ভক্তই এই আন্দোলনৰ নেতৃত্ব দিছিলে। মনত ৰাখিব, ফাৰ্ষ্ট ভক্তি আন্দোলন কোনে কৰিছিলে? নেনাৰে। তেওঁ এজন শিৱ ভক্ত আছিলে আৰু তেওঁৰ লগত সহযোগ কৰিছিলে আলবাৰ চন্দ আৰু তেওঁ বিষ্ণু ভক্ত আছিলে। কিন্তু তেওঁলোকে আন্দোলনটো আৰম্ভ কৰিলেহে, কিন্তু তেওঁলোকে তাক এটা সুপ্ৰতিষ্ঠিত ঢং দিব পৰা নাছিলে। আৰম্ভ কৰিলে যদিও বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰভাৱো ৰোধ কৰিব পৰা নাছিলে আৰু যিখিনি চোৱাচুত ব্যৱস্থা আছিলে সেইখিনিও তেওঁ ৰখাব পৰা নাছিলে। ইয়াৰ পাছত গুৰু আছিলে শংকৰাচাৰ্য। যেতিয়া শংকৰাচাৰ্য আছিলে সেই সময়ত ভক্তি আন্দোলনে শিখৰত উপনীত হৈছিলে, সেয়েহে শংকৰাচাৰ্যক আদিগুৰু বুলি কোৱা হয়। তেওঁৰ মূল উদ্দেশ্য আছিলে চোৱাচুত ব্যৱস্থা নাইকিয়া কৰা। তেওঁ বহুতকেইটা সিদ্ধান্ত দিছিলে, তাৰ ভিতৰতে অৰ্থবেদ বা একেশ্বৰবাদ সিদ্ধান্তটো অন্যতম। ইয়াত একেশ্বৰবাদে এইটো বুজাব খুজিছে যে এই সংসাৰখনত সকলো মিছা, মাত্ৰ এটা সত্য হৈছে, সেইটো হৈছে ব্ৰহ্ম। যিসকলে তেওঁৰ সিদ্ধান্ত মানিছিলে তেওঁলোকক স্মৃতি সম্প্ৰদায় বুলি কোৱা হয়, অৰ্থাৎ স্মৃতি সম্প্ৰদায় প্ৰতিষ্ঠা কৰিছিলে শংকৰাচাৰ্যই। আৰু তেওঁ ৰোধ কৰিব পাৰিছিল। তেওঁ কি যুক্তি দিছিল যে প্ৰথম বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মলৈ কনভাৰ্ট হোৱা মানুহখিনিতো হিন্দু মানুহে আছিল। যেতিয়া বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হৈছিল তেতিয়া তেওঁলোকে কৈছিল যে আমাৰ ইয়াত ধৰক পূজা পাতল বেছি নাই, সাধাৰণ মানুহে ইয়াক মানিব পাৰিব, ইয়াত কোনো ধৰণৰ জুৱা মদ আদিৰ ব্যৱহাৰ নহ'ব। কিন্তু যেতিয়া বৌদ্ধ ধৰ্ম ক্ৰমান্বয়ে আহি ইমান দিন হৈ গ'ল কেতিয়াতে বৌদ্ধ ধৰ্ম ষ্টাৰ্ট হৈছিলে মনত আছেনে? আমি বৌদ্ধ ধৰ্ম কেতিয়া পঢ়িছিলোঁ? সেই তেতিয়াৰ পৰা আহি এতিয়ালৈকে বৌদ্ধ ধৰ্মৰ মাজতো সেইবিলাক আহিল। মূৰ্তি পূজা আৰম্ভ হৈ গ'ল, সাধাৰণ মানুহে তাক সহজে মানিব নোৱাৰা হৈ গ'ল। সেইকাৰণে তেওঁ সেইখিনি কথা কৈ সেই মানুহখিনিক আকৌ হিন্দু ধৰ্মলৈ কনভাৰ্ট কৰিছিলে। তেওঁ ভাৰতৰ চাৰিদিশে মঠ বা পীঠ তৈয়াৰ কৰিছিলে। সেইকেইটা হৈছে পূবে উৰিষ্যাত গোবৰ্ধন পীঠ, পশ্চিমে গুজৰাটত শৰদা পীঠ, উত্তৰে উত্তৰাখণ্ডত জ্যোতিষ পীঠ, দক্ষিণে কৰ্ণাটকত শৃংগেৰী পীঠ। এইকেইটা এনেকৈ উৰিষ্যা হয়, কিন্তু আপোনালোকে এইটো উৰিষ্যা বুলি নকলেও হ'ব। পুৰীত গোবৰ্ধন পীঠ আছে, গুজৰাটৰ দ্বাৰকাত শাৰদা পীঠ আছে, উত্তৰাখণ্ডৰ বদ্ৰীনাথত জ্যোতিষ পীঠ আছে, দক্ষিণে কৰ্ণাটকত বা মেচুৰত শৃংগেৰী পীঠ আছে। এনেকৈ ধৰক উৰিষ্যা বুলি নুসুধিব পাৰে, আপোনাৰ পুৰী, দ্বাৰকা, বদ্ৰীনাথ আৰু মেচুৰ বুলিও সুধিব পাৰে। যিটো শৃংগেৰী পীঠ আছিলে কৰ্ণাটকত, সেইটো টিপু চুলতান যেতিয়া আছিলে সেই টিপু চুলতানৰ সময়ত সেইটো বেয়া হৈ গৈছিলে। বহুত দিন হৈ গ'লে ধৰক সেইটো ভাগি ছিগি গৈছিলে, কিন্তু টিপু চুলতানে তাক মেৰামতি কৰিছিলে। ইয়াৰ পৰা টিপু চুলতান যে এজন ধৰ্মনিৰপেক্ষ আছিলে সেইটো গম পোৱা যায়। ধৰক কোনোবা এজনে কিবা এটা সিদ্ধান্ত দিলে, সেই সিদ্ধান্তটো যে সকলোৱে মানিব তেনেকুৱা নহয়, কিন্তু তেওঁৰ উদ্দেশ্যটোকে আগত ৰাখি বহুত কেইজন গুৰুৱে আন্দোলনত অংশ লৈছিলে। সেই শংকৰাচাৰ্যৰ পাছতে আহিছিলে মাধৱাচাৰ্য। সেই মাধৱাচাৰ্যই দ্বৈতবাদ সিদ্ধান্ত দিছিলে। তেওঁ ব্ৰহ্ম সম্প্ৰদায় স্থাপন কৰিছিলে। তাৰ পাছত আহিছিলে নিম্বেকাচাৰ্য। তেওঁ দ্বৈতবাদ সিদ্ধান্ত দিছিলে আৰু তেওঁ চনক সম্প্ৰদায় স্থাপন কৰিছিলে। ইয়াৰ পাছত বল্লভাচাৰ্য আহিছিলে আৰু তেওঁ শুদ্ধ দ্বৈতবাদ সিদ্ধান্ত দিছিলে। শেষত আহিছিলে ৰামানুচাৰ্য। তেওঁ বিশ্বস্ত দ্বৈতবাদ সিদ্ধান্ত দিছিলে আৰু তেওঁ শ্ৰী সম্প্ৰদায় স্থাপন কৰিছিলে। আপোনালোকে এইকেইটা জাষ্ট মনত ৰাখিলে হ'ব। মাধৱাচাৰ্যই দ্বৈতবাদ সিদ্ধান্ত দিছিলে, তেওঁ ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিলে। নিম্বকাচাৰ্যই দ্বৈতবাদ সিদ্ধান্ত দিছিলে, তেওঁ চনক সম্প্ৰদায় স্থাপন কৰিছিলে। বল্লভাচাৰ্য শুদ্ধ দ্বৈতবাদ সিদ্ধান্ত দিছিলে। ৰামানুচাৰ্যই বিশ্বস্ত দ্বৈতবাদ সিদ্ধান্ত দিছিলে আৰু তেওঁ শ্ৰী সম্প্ৰদায় স্থাপন কৰিছিলে। যেতিয়া দক্ষিণ ভাৰতত ভক্তি আন্দোলন আৰম্ভ হৈছিলে
সেই সময়ত উত্তৰ ভাৰতত মুছলিম শাসকসকলে শাসন কৰিছিলে সেইকাৰণে সেই সময়ত উত্তৰ ভাৰতত ইছলাম ধৰ্মৰ প্ৰভাৱটো বহুত বেছি আছিলে কিন্তু লাহে লাহে সেই ভক্তি আন্দোলনৰ প্ৰভাৱ উত্তৰ ভাৰতলৈকে আহিছিলে উত্তৰ ভাৰতলৈ ৰামানন্দে সেই ভক্তি আন্দোলনটো লৈ আহিছিলে সুধিব পাৰে কোনে দক্ষিণ ভাৰতৰ পৰা উত্তৰ ভাৰতলৈকে ভক্তি আন্দোলনটো আনিছিলে ৰামানন্দে আৰু এটা সুধি থকা দেখা যায় সেইকাৰণে ইয়াতে ইনক্লুড কৰি ৰাখিছোঁ আকবৰৰ যিখিনি সময়ত শাসন কৰিছিলে সেই সময়ৰ ভক্তিকালৰ স্বৰ্ণযুগ বুলি কোৱা হয় মানে তেওঁ বহুত কাম কৰিছিলে আমি যেতিয়া আকবৰ পঢ়িম তেতিয়া পাম সেইকাৰণে আকবৰৰ সময়খিনি ভক্তিকালৰ স্বৰ্ণযুগ বুলি কোৱা হয় আমি ভক্তি বুলি যে কৈ আছোঁ সেই ভক্তিটো আমি দুই প্ৰকাৰে ভাগ কৰিব যে এটা হৈছে সগুণ ভক্তি আনটো হৈছে নিগুণ ভক্তি সগুণ ভক্তিত কি হয় মূৰ্তি পূজা কৰা হয় ধৰক আমাৰ হিন্দু ধৰ্মৰ যেনেকৈ দেৱ দেৱী দেৱতা কিমানখিনি আছে ন সকলোকে যেনেকৈ আমি পূজা কৰোঁ সেইখিনি সগুণ ভক্তি বুলি কোৱা হয় সগুণ ভক্তিত বিশেষকৈ ৰাম ভক্তি আৰু কৃষ্ণ ভক্তিৰ কথা ক'ব পাৰি ৰাম ভক্তি বুলি কওঁতে তুলসীদাসৰ কথা আমি ক'ব পাৰোঁ তেওঁ আকবৰৰ সমসাময়িক আছিল আৰু তেওঁ ৰামচৰিত মানস লিখিছিলে তেনেদৰে কৃষ্ণ ভক্তিৰ কথা ক'লে কৃষ্ণ ভক্তিত সুৰদাসে কৃষ্ণ ভক্তিৰ কথা লিখিছিলে কৃষ্ণ ভক্তিৰ ক্ষেত্ৰত কেইজনমানৰ কথা আমি ক'ব পাৰোঁ সেইসকলৰ ভিতৰত সুৰদাস তেওঁ কৃষ্ণ ভক্তিৰ কথা লিখিছিলে বিঠল স্বামী তেওঁ অন্য এজন ভক্তক শিক্ষা দিছিলে তাক অষ্টচাপ বুলি কোৱা হয় টুকাৰাম এওঁ শিৱাজীৰ সমকালীন আছিলে নৰসিংহ মেহতা এওঁ বিষ্ণু ভক্ত আছিলে চৈতন্য মহাপ্ৰভু তেওঁ হৰি কীৰ্তনক সুপ্ৰতিষ্ঠিত কৰিছিলে আমাৰ যোনটো হৰে ৰাম হৰে কৃষ্ণ সেইটো চৈতন্য মহাপ্ৰভুৱে আৰম্ভ কৰিছিলে ঠিক আছে ইয়াৰ পাছত আহিলে নিগুণ ভক্তিত মূৰ্তি পূজা নাথাকে মানে তাত মূৰ্তি নাথাকে যেনেকৈ আমি এতিয়া সগুণ ভক্তিত পালোঁ কৃষ্ণ ভক্তি ৰাম ভক্তি তাত আমি যেতিয়া আমি ভক্তি কৰোঁ বা ভক্তি কৰা হয় তেতিয়া কোনোবা এজন ভগৱানৰ মূৰ্তি মুখৰ আগত থাকে কিন্তু নিগুণ ভক্তিত তেনেধৰণৰ কোনো মূৰ্তি নাথাকে সেইসকলৰ ভিতৰত মুছলমান ধৰ্ম জৈন ধৰ্ম এইবিলাকৰ কথা ক'ব পাৰি নিগুণ ভক্তিটো আকৌ দুটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হৈছে সন্ত ভক্তি আৰু চুফী ভক্তি সন্ত ভক্তিৰ ক্ষেত্ৰত শিখ ধৰ্মৰ গুৰুসকলৰ কথা ক'ব পৰা যায় ইয়াৰ উপৰিও সন্ত ভক্তিৰ এজন অন্যতম হৈছে কবিৰ দাস তেওঁ মানে কোনো এটা ধৰ্ম প্ৰচাৰ কৰা নাছিলে বা কোনো এটা ধৰ্মক মানিব লাগে বুলি কোৱা নাছিলে হিন্দু মুছলমান সকলোৰ ওপৰতে সমানে কাম কৰিছিলে তেওঁ বিশেষকৈ মানৱতাৰ ওপৰত গুৰুত্ব দিছিলে মানৱতাই তেওঁ ধৰ্ম হিচাপে গ্ৰহণ কৰিছিলে তেওঁ বীজক নামৰ এখন কিতাপ ৰচনা কৰিছিলে ইয়াৰ পাছত আমি সন্ত ভক্তিৰ ক্ষেত্ৰত শিখ ধৰ্মৰ কথা ক'ব পাৰোঁ শিখ ধৰ্ম বুলি ক'লে আমি শিখ ধৰ্মৰ গুৰুসকল আমি চাই ল'ব লাগিব অলপ তেওঁলোকৰ বিষয়েও কুৱেশ্যন সুধি থকা দেখা যায় ফাৰ্ষ্ট গুৰু হ'ল গুৰু নানক তেওঁ বাবৰৰ সমকালীন আছিলে এইটো সোধে দেই কোন কাৰ সমকালীন আছিলে গুৰু নানক কাৰ সমকালীন আছিলে বাবৰৰ সমকালীন আছিলে তেওঁ শিখ ধৰ্মৰ প্ৰৱৰ্তক আছিলে তেওঁ মানে ফাৰ্ষ্ট শিখ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিলে তেওঁ জন্ম হৈছিলে 1469 চনৰ পাকিস্তানৰ তলবন্দীত তেওঁ ফাৰ্ষ্ট লংগৰ ব্যৱস্থা ষ্টাৰ্ট কৰিছিলে লংগৰ ব্যৱস্থা এতিয়াও গুৰুদ্বাৰবিলাকত থকা যায় তাত খানা খুৱাই দুবেলা দুসাঁজ মানে মানুহক খুৱাই যে সেইটো লংগৰ বুলি কয় তেওঁ কৈছিলে যে যিমানসকল লোকে মানে নিজৰ ইনকম কৰে তাৰ কিছু অংশ গুৰুদ্বাৰত দিব লাগে আৰু যিয়ে দুখীয়া মানুহক খুৱাবৰ কাৰণে কামত আহে আৰু শিখ ধৰ্মৰ যিসকল গুৰু আছে তেওঁলোকৰ আগত চাহেব লেখা হয় মানে সেইটো তেওঁলোকক সন্মান দিয়া হয় যেনেকৈ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু কওঁ তেনেকৈ তেওঁলোকৰ চাহেব লেখে তাৰ পাছত আহিলে গুৰু অংগদ তেওঁ গুৰুমুখী লিপি লেখা আৰম্ভ কৰিছিলে অৰ্থাৎ মানে শিখ ধৰ্মৰ যিবিলাক ধৰ্মপুথি সেই ধৰ্মপুথিবোৰ গুৰুমুখী লিপিত লেখা হয় এওঁ লংগৰ ব্যৱস্থাৰ সুপ্ৰতিষ্ঠিত কৰিছিলে গুৰু নানকে ইয়াক ষ্টাৰ্ট কৰিছিলে আৰু গুৰু অংগদে তাক সুপ্ৰতিষ্ঠিত কৰিছিলে 3 নম্বৰজন গুৰু হৈছে গুৰু অমৰ দাস তেওঁ পাৰিবাৰিক জীৱনত থাকিও গুৰু দায়িত্ব পালন কৰিছিলে তেওঁ মহিলাৰ পৰ্দা প্ৰথাৰ বিৰোধিতা কৰিছিলে আৰু শেষ কৰিছিলে তেওঁ মানে বিয়া বাৰু কৰাইছিলে তেওঁৰ পৰিয়াল আছিলে কিন্তু তেওঁৰ গুৰু ধৰ্মৰো পালন কৰিছিলে তেওঁ যিটো মহিলাৰ পৰ্দা প্ৰথা মানে মুখ ঢাকি থকাৰ যিটো প্ৰথা হয় সেই প্ৰথাটোৰ বিৰোধিতা কৰিছিলে আৰু তাক শেষ কৰিব বা তাক নাইকিয়া কৰিবৰ কাৰণেও সক্ষম হৈছিলে তাৰ পাছতে হ'ল ৰামদাস তেওঁ আকবৰৰ লগত ভাল সম্পৰ্ক আছিলে আমি যে পাই আছোঁ পঞ্জাৱৰ অমৃতসৰ স্বৰ্ণ মন্দিৰ আমি শুনি আছোঁ ন সকলোৱে নিশ্চয় গম পায় সেই তাৰ কাৰণে মানে সেই যিটো স্বৰ্ণ মন্দিৰ অমৃতসৰত থকা স্বৰ্ণ মন্দিৰটোৰ কথা যে কৈছোঁ সেই প্ৰথম তাৰ তেনেকৈ নাছিলে যেতিয়া ৰামদাস আছিলে সেই ৰামদাসে আকবৰৰ পৰা 500 বিঘা মাটি পাইছিলে আৰু তাত এটা বহুত ডাঙৰকৈ পুখুৰী খন্দাইছিলে আৰু তেওঁৰ পাছত যিজন গুৰু হৈছিলে গুৰু অৰ্জুন দেৱ তাত এটা মন্দিৰ বনাইছিলে যিটোৰ নাম আছিলে হৰ মন্দিৰ সেই হৰ মন্দিৰটো থকাৰ কাৰণে মানুহে বিশ্বাস কৰিছিল যে সেই পুখুৰীটো বা সৰোবৰটোৰ পানীখিনি অমৃত আৰু তাৰ পৰাই সেই অমৃতসৰ হৈছিলে লাহোৰৰ ৰজা ৰঞ্জিত সিং হৈছিলে সেই হৰ মন্দিৰটোৰ সোণৰ প্ৰলেপ লগাই দিছিলে আৰু তেতিয়াৰ পৰা সেইটো স্বৰ্ণ মন্দিৰ হৈছিল যিটো এতিয়া বৰ্তমান আমি অমৃতসৰৰ স্বৰ্ণ মন্দিৰ কওঁ ঠিক আছে আকৌ এবাৰ কৈ দিছোঁ যেতিয়া গুৰু ৰামদাস হৈছিল সেই সময়ত আকবৰৰ পৰা তেওঁ 500 বিঘা মাটি পাইছিল আৰু তাতে এটা তেওঁ ডাঙৰ পুখুৰী সজাইছিল আৰু তাৰ মাজতেই তেওঁৰ পাছৰ গুৰু অৰ্জুন দেৱে এটা
মন্দিৰ বনাইছিল হৰ মন্দিৰ বুলি সেই মন্দিৰটো থকাৰ কাৰণে মানুহে বিশ্বাস কৰে যে তাৰ পানীখিনি অমৃত বা ভাল সেইকাৰণে সেই জেগাখিনিৰ নাম অমৃতসৰ হৈছিল আৰু যেতিয়া ৰজা ৰঞ্জিত সিং আহিছিলে তেতিয়া সেই হৰ মন্দিৰটোত সোণৰ পলেপ লগাই দিছিলে আৰু তেতিয়াৰ পৰা সেই মন্দিৰটোৰ স্বৰ্ণ মন্দিৰ হয় গুৰু অৰ্জুন দেৱ আমি এতিয়া তেওঁৰ কথা পাই আহিছো যি হৰ মন্দিৰটো বনাইছিলে তেওঁ গুৰু গ্ৰন্থ সাহেব লিখিছিলে একদম ইম্পৰ্টেণ্ট দেই কোনে গুৰু গ্ৰন্থ সাহেব লিখিছিলে গুৰু অৰ্জুন দেৱে যিখনক শিখ ধৰ্মৰ আদি গ্ৰন্থ বুলি কোৱা হয় অৱশ্যে তেওঁৰ কি হ'ল তেওঁৰ সময়ত জাহাংগীৰ ৰজা আছিল আৰু জাহাংগীৰৰ এজন পুত্ৰ খুসৰুক তেওঁ শৰণ দিছিলে আমি যেতিয়া জাহাংগীৰ বা মোগলৰ কথা পঢ়িম তেতিয়া তেওঁলোকৰ কেলে শৰণ লৈছিলে কি হৈছিলে আমি হেবিলাক ডিটেইলছত পঢ়িম এতিয়া এটা জানি থক মোগলৰ এজন ৰজা জাহাংগীৰৰ পুত্ৰক খুসৰুক তেওঁ শৰণ দিছিল আৰু সেই কাৰণে জাহাংগীৰে তেওঁক হত্যা কৰাইছিল হৰি গোবিন্দ তেওঁ অনন্তকাললৈ নগৰা বজোৱা সিস্টেমটো ষ্টাৰ্ট কৰিছিলে তাৰপিছত আহিলে হৰি ৰায় তেওঁ মোগলৰ দাৰাচিকৰ লগত ভাল সম্পৰ্ক আছিল তাৰপিছত হ'ল হৰি কৃষ্ণ তেওঁ বেছি দিন জীয়াই থকা নাছিল কাৰণ তেওঁ বসন্ত ৰোগ হৈছিল তেওঁ গুৰু আছিল কিন্তু অলপ দিনৰ পাছতে তেওঁৰ মৃত্যু হৈছিল তাৰপিছত 9 নম্বৰ গুৰু এও ইম্পৰ্টেন্ট হয় দেই গুৰু তেগ বাহাদুৰৰ লগত অসমৰ কিবা এটা ৰিলেটেড আছে আপোনালোকে জানে যদি হেতু মোক কমেন্ট কৰি জনাবচোন গুৰু তেগ বাহাদুৰেও ঔৰংজেবৰ এজন পুত্ৰ আকবৰ দ্বিতীয়ক শৰণ দিছিলে আৰু সেই কাৰণে ঔৰংজেবে তেওঁক হত্যা কৰে তেওঁ ডাইৰেক্টলি হত্যা কৰা নাছিলে তেওঁ এনেকুৱা এটা চৰ্ত দিছিলে যে তুমি যদি ইছলাম ধৰ্ম গ্ৰহণ কৰা তেতিয়া তোমাক মই হত্যা নকৰো কিন্তু গুৰু তেগ বাহাদুৰে ইছলাম ধৰ্ম গ্ৰহণ নকৰিলে যাৰ কাৰণে তেওঁক হত্যা কৰা হ'ল ধৰ্মৰ শেষৰ গুৰু আছিল গুৰু গোবিন্দ সিং তেওঁ ২৬ ডিসেম্বৰত ১৬৬৪ বিহাৰৰ পাটনা জন্ম হৈছিল কিন্তু তেওঁ ডাঙৰ দীঘল অমৃতসৰতে হৈছিল তেওঁৰ শিখ ধৰ্মৰ শেষ গুৰু হয় শিখ ধৰ্মৰ প্ৰত্যেকজন লোকক একোজন সৈনিক কৰি দিছিলে যাক খালসাপন বুলি কোৱা হয় যিসকলে শিখ ধৰ্ম মানিছিলে তেওঁলোকক প্ৰত্যেকজনে একোজন সৈনিক হৈছিল তেওঁ এজন শিখ ধৰ্মৰ লোকে ৫টা বস্তু ধাৰণ কৰিব লাগে বুলি কৈছিলে সেইকেইটা হৈছে দীঘল চুলি ৰখা আৰু সেইখিনি মানে খোজাবৰ কাৰণে এডাল কাঠি ৰখা লগত এখন তৰোৱাল ৰখা হাতত খাৰু আৰু আঁঠুৰ ওপৰত পৰাকৈ হাফ পেন্ট পিন্ধিব লাগে আৰু তেওঁকো ঔৰংজেবৰ নিৰ্দেশত গুলখান নামৰ এজনে হত্যা কৰে ইয়াৰ পাছত বন্যা বাহাদুৰেও নেতৃত্ব দিছিল কিন্তু তেওঁক মোগলে বহুত ভয় কৰিছিল শেষত তেওঁকো ঔৰংজেবে নিহংসভাৱে হত্যা কৰিলে ঠিক আছে এতিয়া আমি নিগুণ ভক্তিৰ দুটা ভক্তিৰ কথা পাইছিলো এটা হৈছে সন ভক্তি আৰু এটা হৈছে সুফি ভক্তি এই সুফি ভক্তিটো বিশেষকৈ ইছলাম ধৰ্মৰ লগত জড়িত ইছলাম ধৰ্মৰ নীতি নিয়মবোৰ বহুত কঠোৰ আছিল সেয়ে মনসুৰ হালাজে সুফি ভক্তি আৰম্ভ কৰিছিল মনসুৰ হালাজে অঞ্চৰ উপাধি গ্ৰহণ কৰিছিল অঞ্চৰ মানে হৈছে ঈশ্বৰৰ সম্ভেদ পৃথিৱীত দিয়া তেওঁৰ মানে ঈশ্বৰৰ এজন দূত হয় যি পৃথিৱীত ঈশ্বৰৰ সংবাদ দিছিল আমাৰ ভাৰতত ফজা মঈনুদ্দিন সৃষ্টিয়ে আজমেৰৰ পৰা ইয়াক ষ্টাৰ্ট কৰিছিল আৰু তেওঁ সৃষ্টি সম্প্ৰদায় স্থাপন কৰিছিল সুফি ভক্তি ইছলাম ধৰ্মৰ লগতে বিশেষভাৱে জড়িত আছে আজি ইম্পৰ্টেন্ট কেইটা এবাৰ চাই লওঁ ফাৰ্ষ্ট ভক্তি আন্দোলন আৰম্ভ কৰিছিল নেনাৰে আৰু তেওঁ এজন শিৱ ভক্ত আছিল ইয়াৰ উপৰিও আলবাৰ সন্তই তেওঁ সহায় কৰিছিল তেওঁ বিষ্ণু ভক্ত আছিল আৰু ইয়াক সুপ্ৰতিষ্ঠিত ৰূপত প্ৰতিষ্ঠা কৰিছিল শংকৰাচাৰ্যই তেওঁক সেইকাৰণে শংকৰাচাৰ্যক আদিগুৰু বুলি কোৱা হয় তেওঁ সৃষ্টি সম্প্ৰদায়ৰ গঠন কৰিছিল আৰু তেওঁ একেষ্টৰবাদ সিদ্ধান্ত দিছিল তেওঁ চাৰিদিশে চাৰিটা মঠ বা পীঠ নিৰ্মাণ কৰিছিল সেইকেইটা হৈছে পুৰীৰ গোবৰ্ধন পীঠ দ্বাৰকাৰ হৰদা পীঠ বদ্ৰীনাথৰ জ্যোতিষ পীঠ মেছুৰৰ সিংগাৰী পীঠ আৰু সিংগাৰী পীঠটো টিপু সুলতানে পুনৰ মেৰামতি কৰাইছিল দক্ষিণ ভাৰতত আৰম্ভ হোৱা ভক্তিৰ আন্দোলন উত্তৰ ভাৰতত ৰামানন্দে প্ৰভাৱ বিস্তাৰ কৰাইছিল আকবৰৰ সময়ৰ ভক্তি যুগৰ স্বৰ্ণকাল বুলি কোৱা হয় ভক্তি সাধাৰণতে দুই প্ৰকাৰৰ সগুণ ভক্তি আৰু নিগুণ ভক্তি সগুণ ভক্তিত বিশেষকৈ ৰাম ভক্তি আৰু কৃষ্ণ ভক্তিৰ কথা আহে ৰাম ভক্তিৰ ক্ষেত্ৰত আমি তুলসীদাসৰ কথা ক'ব পাৰো আৰু তেওঁ ৰামচৰিত মানসখন লিখিছিল নিগুণ ভক্তিৰ ক্ষেত্ৰত মূৰ্তি নাথাকে আৰু সগুণ ভক্তিৰ ক্ষেত্ৰত মূৰ্তি থাকে নিগুণ ভক্তি দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে সন ভক্তি আৰু এটা হৈছে সুফি ভক্তি সন ভক্তিৰ কবিৰ দাস আৰু শিখ ধৰ্মৰ গুৰুসকল অন্যতম কবিৰ দাসে মানৱতাৰ ওপৰত বেছি গুৰুত্ব দিছিল তেওঁ হিন্দু আৰু মুছলমান দুইটা ধৰ্মৰ ওপৰত কাম কৰিছিল তেওঁ বিজক নামৰ এখন কিতাপ লিখিছিল শিখ ধৰ্মৰ প্ৰৱৰ্তক আছিল গুৰু নানক তেওঁ ফাৰ্ষ্ট লংগৰ ব্যৱস্থা ষ্টাৰ্ট কৰিছিল তেওঁৰ পাছৰ গুৰু অংগদে লংগৰ ব্যৱস্থা সুপ্ৰতিষ্ঠিত কৰিছিল শিখ ধৰ্মৰ এজন অন্যতম গুৰু আছিল ৰামদাস তেওঁ আকবৰৰ পৰা 500 বিঘা মাটি পাইছিল আৰু তাত এটা ডাঙৰ পুখুৰী খন্দাইছিল গুৰু অৰ্জুন দেৱে তাত এটা হৰ মন্দিৰ বুলি মন্দিৰ সজাইছিল সেই মন্দিৰটোক ৰজা ৰঞ্জিত সিঙে সোণেৰে পলেপ দিছিল আৰু সেইকাৰণে তাক স্বৰ্ণ মন্দিৰ বুলি কোৱা হয় গুৰু অৰ্জুন দেৱে গুৰু গ্ৰন্থ সাহেব লিখিছিল যিখনক শিখ ধৰ্মৰ আদি গ্ৰন্থ বুলি কোৱা হয় গুৰু তেগ বাহাদুৰক ঔৰংজেবে হত্যা কৰিছিল কাৰণ তেওঁ পুত্ৰ আকবৰ দ্বিতীয়ক তেওঁ শৰণ দিছিল আৰু শেষৰ গুৰু হৈছে গুৰু গোবিন্দ সিং
তেওঁ শিখ ধৰ্মৰ সকলো লোককে একোজন সৈনিক হিচাপে গঢ়ি তুলিছিলে তেওঁ 5টা বস্তু ধাৰণ কৰাৰ কথা কৈছিলে সেইকেইটা হৈছে দীঘল চুলি ৰখা সজুৱাবলৈ এডাল কাঠি তৰোৱাল হাতত খাৰু আৰু আঁঠুৰ ওপৰত পৰা হাফ পেণ্ট পিন্ধিব লাগে অন্যহাতেদি সুফি ভক্তিৰ ইছলাম ধৰ্মৰ নীতি নিয়মবিলাক কঠোৰ থকাৰ কাৰণে মনচুৰ হালাজে সুফি ভক্তি আৰম্ভ কৰিছিল আমাৰ ভাৰতত ফজা মইনুদ্দিন চিস্তিয়ে আজমেৰৰ পৰা সুফি ভক্তিৰ আৰম্ভ কৰিছিলে তেওঁ সৃষ্টি সম্প্ৰদায় স্থাপন কৰিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে